ND24 বাতৰি তাৎক্ষণিক প্ৰভাৱ মাজবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা দিয়া হৈছে অজি সঞ্জয় দুবেৰ বিৰুদ্ধে আছে বহু ভয়ংকৰ অভিযোগ মাজবাটৰ তেৰু ঘাটুৱাৰৰ অকাল মৃত্যুৰ তদন্ত কৰা নাছিল সঞ্জয় দুবে পৰিয়ালৰ এজাহাৰো গ্ৰহণ কৰা নাছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে হিলবালি মাফিয়াই খন্দা 5 নৈত পৰি মৃত্যু হৈছিল তেৰু ঘাটুৱাৰৰ 50,000 টকাত মাফিয়াৰ সৈতে মিলামিছা কৰাৰ অফাৰ দিছিল আৰক্ষী বিষয়াগৰাকীয়ে আৰু এই বিষয়ত কালি সবিস্তাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল ND24 বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই উদালগুৰি আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্তৰ নিৰ্দেশনা দিছে এছএছপি পুষ্কিন জৈনে চক্ৰ পৰিদৰ্শকক তদন্ত কৰি প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে বালি মাফিয়াৰ আৰত আছিল দগাবাজ আৰটিএ কৰ্মী দিলীপ নাথ আৰত আছিল কপিল নাথ পংকজ নাথ প্ৰশান্ত নাথ আৰু অনিৰাম বসুমতাৰী প্ৰায় 2 মাহৰ পাছতে তেৰু ঘাটুৱাৰৰ গোচৰ ৰুজু কৰিলে মাজবাট আৰক্ষী থানাই আমি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে মুহূৰ্তত বিমল আপোনাৰ ওচৰলৈ আহিছো এই বিষয়টো সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ধাৰাবাহিকভাৱে ND24 বাতৰি সম্প্ৰচাৰ হৈছিল কালিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো অতি গুৰুত্ব সহকাৰে বিষয়টো আমি লৈছিলো আৰু তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে হিমাশ্ৰী কথাটো এনে ধৰণৰ চাওক যে যেতিয়া কোনো এটা বিষয় তন্ন কৰি চালিজাৰি চোৱা যায় তাত বহুখিনি ত্ৰুটি দেখা পোৱা যায় আৰু সাধাৰণতে মফচলীয় অঞ্চলত আৰক্ষীৰ যিটো ব্যৱস্থাপনা বা চুকে কোণে থকা যিসমূহ থানা তাত তেওঁলোকে পৰাপক্ষত নীতি নিয়ম মানি নচলে সেই কথাটো বহুবাৰ ইতিমধ্যে বিভিন্ন কামত বিভিন্ন গোচৰৰ ক্ষেত্ৰত এই কথাটো প্ৰতিপন্ন হৈছে ধৰি লওক সেইদিনা যেতিয়া প্ৰথম এই গোটেই ঘটনাটো যেতিয়া আমাৰ সাংবাদিকজনক আক্ৰমণ কৰিলে তাৰ পিছত গোচৰ ৰুজু কৰা হ'ল কিন্তু গোচৰ ৰুজু কৰাৰ পিছত দেখা পোৱা গ'ল যে ৰাক্ষসমাৰী আৰক্ষী চকীৰ যিগৰাকী বিষয়া তেওঁ যে এই সাধাৰণ কথাটো নাজানে সেই কথাটো এনে নহয় যে তেওঁ নাজানে কিন্তু জানি ভুল কৰিছে ভুলটো আছিল যে যেতিয়া তেওঁক আটক কৰা হ'ল সেইকেইজন ৰাক্ষসমাৰীত আটক কৰা আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ মাজত প্ৰায় 24 ঘণ্টাতকৈ অধিক সময় পাৰ্থক্য গতিকে 24 ঘণ্টাতকৈ যে অধিক সময় তেওঁলোকক ডিটেইন কৰি ৰাখিব নোৱাৰে এইটো ৰাক্ষসমাৰী সাব ইন্সপেক্টৰজনে নজনা কথা নহয় জানি তেওঁলোকে ভুল কৰিছে ঠিক একেদৰে মাজবাটত দেখা পোৱা গ'ল যে মাজবাটত যেতিয়া এই গোটেই ঘটনাটো সংঘটিত হ'ল আমি সেইদিনা আহি 30 তাৰিখে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 30 তাৰিখে যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পিছত তেওঁলোকে আৰক্ষীক আমি বিষয়টো অৱগত কৰিছিলোঁ যে ইয়াত এনে ধৰণৰ এটা ঘটনা হৈ আছে যে ইয়াৰ যেতিয়া গোচৰ দিয়া হ'ল গোচৰ দিয়াৰ পাছত কিন্তু তেওঁলোকে সেই গোচৰ ৰুজু কৰা নাছিল সেই গোচৰ তেওঁলোকে এজাহাৰখনেই লোৱা নাছিল গোচৰ ৰুজু কৰাটো বহুত পিছৰ কথা অভিযোগ আছিল সেয়া ৰাইজৰ সেই কথাটো আমি আৰক্ষীক অৱগত কৰিছিলোঁ আৰু যেতিয়া আমি আৰক্ষীক অৱগত কৰিলোঁ 30 তাৰিখে ৰাতি ৰাইজৰ অভিযোগ আৰু সেই সকলো আমাৰ তাত সম্প্ৰচাৰ হোৱা আমাৰ ND24ত সম্প্ৰচাৰ হোৱাৰ পিছত 30 তাৰিখে ৰাতি মাতি নিলে ঘৰৰ পৰা বলেৰো গাড়ী এখনত উঠাই লৈ যোৱা হ'ল মৃতকৰ ককায়েকক উঠাই লৈ গৈ ঘৰত থানালৈ নি মাজৰাতি থানাত চহী কৰিবলৈ দিলে এজাহাৰ ইতিমধ্যে তাৰ পূৰ্বে কোনোৱে লিখি দিছে আৰু সেই এজাহাৰখনত চহী কৰিব দিলে আৰু চহী কৰাৰ পিছত পুনৰ আনি থৈ যোৱা হ'ল মৃতকৰ ককায়েকজন নপঢ়া নুশুনা এজন লোক তেওঁ সুধিলে এখন কি কৈছে যে নহয় তেওঁ তেৰু মৰি যোৱাৰ বাবে তোমালোকক কম্পেনচেশ্যন দিম হেতু কাৰণে চহী কৰাইছো বুলি কৈছে আৰু সেই গোচৰটো ৰুজু কৰি সেই পিছদিনাই ইতিমধ্যে যেহেতু তেজপুৰ কাৰাগাৰৰ পৰা ওলাইছিল সেই 4জন অভিযুক্ত যাৰ নাম ইতিমধ্যে আমি কৈছোঁ যিকেইজনে আমাৰ সাংবাদিক সতীৰ্থ সাংবাদিকক আক্ৰমণ কৰিছিল সেই 4জনক তেওঁলোকে চৌন এৰেষ্ট কৰিছে উদালগুৰি আৰক্ষীয়ে এতিয়া কথাটো এই গোটেই বিষয়টোত ক'ত লেকুনা থাকিল সেই কথা খবৰ ল'বলৈ আমি যেতিয়া তালৈ আহিলোঁ তাত আহি পোৱাৰ পিছত বিভিন্নজনৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ যিগৰাকী বিষয়া দুবে উপাধিৰ সঞ্জয় দুবেৰ বিৰুদ্ধে বিভিন্নজনৰ বিভিন্ন অভিযোগ কোনোবাজনে কয় সঞ্জয় দুবে ধন নহ'লে কাম নকৰে কোনোবাজনে কয় সঞ্জয় দুবে সকলো কথাই যে অভিযোগ দিবলৈ গ'লে সদায় মেনেজ কৰাৰ কথা কয় সদায় মেনেজ যেনেকৈ নহওক আপোনালোক মেনেজ হওক দুয়োটা পক্ষ মিলা মিছা কৰোৱা ধান্দাত থাকে আৰু এনেধৰণৰ এটা ঘটনা পোহৰলৈ আহিছে আজিৰ পৰা 2 মাহ পূৰ্বে এগৰাকী কিশোৰী ট্ৰেক্টৰৰ চেপাত মৃত্যু হৈছিল ট্ৰেক্টৰৰ চেপাত মৃত্যু হোৱা সেই কিশোৰীগৰাকীক যিখন ট্ৰেক্টৰে চেপিছিল সেই ট্ৰেক্টৰখনৰ কোনো কাগজ পত্ৰ নাছিলে আৰু তাৰ পিছতো তেওঁলোকে কিন্তু বলপূৰ্বকভাৱে কিশোৰীগৰাকী পৰিয়ালক ট্ৰেক্টৰৰ মালিকৰ লগত মিলামিছা কৰিবলৈ দিছে পথৰ ওপৰত খেলি থকা কিশোৰী এগৰাকী এখন ট্ৰেক্টৰে চেপি থৈ যোৱাৰ পিছত যেতিয়া এজন OCয়ে
সেই সকলো কথা যে তেওঁলোকে মেনেজ কৰিবলৈ কোৱা হয় কাৰণ ট্ৰেক্টৰখনৰ মালিকজন কিছু পৰিমাণে প্ৰাধান্য আছে কিছু পৰিমাণে তেওঁ শক্তিশালী আৰু এটা সময়ত তেওঁ এটা বিশাল সিন্ডিকেট বাহিনীৰ তেওঁ চৰ্দাৰ আছিল সেই সূত্ৰে তেওঁ মাজবাটত কিছু প্ৰভাৱ আছে আৰু সেই প্ৰভাৱৰ বাবে তেওঁ ট্ৰেক্টৰে এজনী ছোৱালী 6 বছৰীয়া ছোৱালী চেপি মৃত্যু ঘটালে তাৰ পিছতো কিন্তু সেই ঘটনাটো তেওঁ মিলা মিছা কৰিবলৈহে পৰিয়ালটোক সেই কন্যা শিশুটিৰ পৰিয়ালক তেওঁ দাবী কৰিছিল বা তেওঁ প্ৰেছাৰ দিছিল এনেধৰণে বিভিন্ন ঘটনাৰ পোহৰলৈ আহিছে এতিয়া কথাটো হ'ল এই সকলো কথা আমি আৰক্ষী অধীক্ষক যি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক কৈছোঁ সকলো কথা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ তাৰ পিছতেই পুষ্কিন জৈন IPS বিষয়া তেওঁ বৰ্তমান ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে এটা ইতিমধ্যে তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈছে যে এই গোটেই কথাখিনি যদি সত্য হয় তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে যে IPS বিষয়াজনৰ এই সিদ্ধান্ত আমি শলাগিছোঁ তাৎক্ষণিকভাৱে তেখেতে আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত এই কামখিনি যে কৰিছে ইয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ কিন্তু অকল ধন্যবাদটো দিয়াই কথা নহয় কথাটো হ'ল তন্নকৈ আৰু কি ক্ষেত্ৰত আছিল এজাহাৰ কিয় নললে তেৰুঘাটৰ পৰিয়ালে দিয়া এজাহাৰখন দুদিন পিছত কিয় নিবলৈ দিয়া হ'ল দুদিন পিছত নিবলৈ দিওঁতে তেওঁলোকে এজাহাৰখন নলৈ কিয় ক'লে যে 1 তাৰিখে যোৱাৰ পিছত কিয় ক'লে 50,000 টকা ল কেছ দিব নালাগে 50,000 টকা নলওঁ বুলি কওঁতে কিয় ক'লে যে আমি গোচৰ ৰুজু নকৰোঁ এই প্ৰতিটো কথা তেওঁলোকে হিচাপ কৰিব লাগিব তাৰ সমান্তৰালকৈ অকল আমি SSP গৰাকীক ধন্যবাদেই দিয়া নাই তেওঁ এই বিষয়সমূহ তদন্তৰ আওতালৈ তেওঁ সোমোৱাব লাগিব দ্বিতীয় কথা মাজনিশা কি প্ৰয়োজন হৈছিল এজন বৃদ্ধ লোকক ঘৰৰ পৰা উঠাই আনি চহী কৰোৱাৰ ইমান কি ইমাৰ্জেঞ্চি আছিল যে তেওঁলোকে পিছদিনা দিনটোৰ বাবে অপেক্ষা কৰিব নোৱাৰে ইমান কি জৰুৰী হৈছিল যে পিছদিনা বেলি ওলোৱালৈ তেওঁলোকে অপেক্ষা কৰিব নোৱাৰে গতিকে আৰক্ষীয়ে বল খটুৱাই নিজৰ খাকী পোছাকৰ বল খটুৱাই যিকোনো কাম কৰিলে নচলিব সকলো কাম আইন সিদ্ধ হ'ব লাগিব গতিকে আৰক্ষী বিষয়াজনৰ সেই কামটো ইমান কি জৰুৰী হৈছিল ইয়াৰ উত্তৰো সেই তদন্তত ওলাব লাগিব সমান্তৰালকৈ ওলাব লাগিব বাকি কি কেছত এইগৰাকী সঞ্জয় দুবে যিগৰাকী বৰ্তমান ছুটিত আছে আৰু সেইগৰাকী দুবে আৰু কি কেছত এনেধৰণে দুই পক্ষক মিলা মিছা কৰোৱাত তেওঁ গোচৰ ৰুজু কৰা নাই যিমান হাঁহি উঠিব যে এতিয়া জুন মাহলৈকে মাত্ৰ 35টা গোচৰ ৰুজু হৈছে এখন মাজবাটৰ দৰে এখন থানাত 35টা গোচৰ ৰুজু হৈছে মাত্ৰ কাৰণ গোচৰ ৰুজু নকৰেই সব মিলা মিছা জুলে গুচি যায় এতিয়া কথা হৈছে ঠিক আছে গোচৰৰ সংখ্যা কমিছে তাতো কিবা কাৰণত তেওঁলোকৰ ভিতৰুৱা কথা থাকিব পাৰে বিভাগীয় হেতুলৈ আমি নাযাওঁ কিন্তু কথাটো হ'ল মাজবাটৰ এই যে আৰক্ষী যিজন সেকেন্ড অফিচাৰ আছে দাস উপাধিৰ সেকেন্ড অফিচাৰজনে যদি সেই একেটা অভিযোগত একেটা মানুহ মৰোতে একেজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে দুবে কিয় গোচৰটো ল'ব নোৱাৰে যদি আজি সেকেন্ড অফিচাৰে তেওঁলোকৰ ৰাতি হলেও আনি সহি কৰাই লৈ গোচৰ ৰেজিষ্টাৰ কৰি সেই অভিযোগত ইতিমধ্যে এই RTI যিগৰাকী RTI কৰ্মী আছিল ঢেকিয়াজুলিৰ তেওঁ দিলীপ নাথৰ পুত্ৰক তাৰ পুত্ৰৰ লগতে আন কেইবাজনো সংগীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেললৈ পঠালে আজি ওদালগুৰি কাৰাগাৰৰ ভিতৰতে হয়তো তেওঁলোক আছে কিন্তু তেওঁলোকক যদি সেকেন্ড অফিচাৰজনে গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে OC-জনে কিয় নোৱাৰে আজি OC পত্নীৰ অসুখৰ বাবে ছুটিত আছে আজি এইগৰাকী দুবে ছুটিত থকাৰ সময়ত সেকেন্ড অফিচাৰজনে সেই কামটো কৰিলে এটো মই মানুহ দুজনৰ যদি কগনিজেন্স থকা আৰু নন কগনিজেন্স থকা বুলি এটা বস্তু আছে যদিহে গোচৰটোত কগনিজেন্স আছিল তেতিয়াহ'লে তেওঁলোকে গ্ৰেপ্তাৰ কিয় কৰা নাছিল যদিহে গোচৰটো নন কগ হয় অৰ্থাৎ কগনিজেন্স নবহে অৰ্থাৎ গ্ৰেপ্তাৰযোগ্য ধাৰা তাত আহা নাই তেতিয়াহ'লে গ্ৰেপ্তাৰটো সেকেন্ড অফিচাৰজনেও কৰিব পৰা নাছিল কৰিব পাৰিব নালাগিছিল যদি এটা সেকেন্ড অফিচাৰজনে গ্ৰেপ্তাৰ কৰি দেখুৱাই দিলে তাৰ মানে এটো কথা নিশ্চিত যে এজাহাৰখনত কগনিজেন্স আছে যদি কগনিজেন্স আছে তেতিয়াহ'লে সেইগৰাকী OC-য়ে কিয় কৰা নাছিল এই কথাসমূহ SSP পুষ্কিন জৈনে এই কথাখিনি নিশ্চিত কৰিব লাগিব যে তেওঁ তদন্তত এই কথাবিলাক কিয় সোমাব লাগিব আৰু এই তদন্ত প্ৰতিবেদন যিজন চক্ৰ পৰিদৰ্শক কৰিব তেওঁকো আমি কৈছোঁ যে এই বিষয়সমূহ আপোনালোকে তদন্তৰ আওতালৈ আনক তেতিয়াহে এনেধৰণে যে কিছু দূৰত আছে
প্ৰায় 2 ঘণ্টাৰ বাট SP অফিচ আহোঁ বুলিলে SP অফিচৰ পৰা আহোঁ বুলিলে আহি নাপায় গতিকে তাৰ সুবিধা লৈ কোনোবা এজন আৰক্ষী বিষয়াই নিজৰ পকেট গৰম কৰিবলৈ বালি মাফিয়া শিল মাফিয়াৰে মিলি জয় জয় মই কৰিব এই কথাখিনি নচলিব গতিকে পালে ডুবে যে দিল্লীতে এনেধৰণে এখন 5-star হোটেলত জীয়েকক বিয়া দিবলৈ এজন উপ পৰিদৰ্শক অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ দৰমহা কিমান এয়া জনাই জানে হয় তেনে অৱস্থাত তেওঁ নতুন দিল্লীৰ 5-star হোটেলত জীয়েকক বিয়া দিবলৈ ধন ক'ৰ পৰা আহিল এই কথাবিলাকো তদন্তৰ আওতালৈ আহিব লাগে সমান্তৰালকৈ আহিব লাগে জীয়েকক যে তেওঁ স্কৰপিঅ' টপ মডেল স্কৰপিঅ' গিফ্ট দিছে বিয়াত এই কথাবিলাকো তদন্তৰ আওতালৈ আহিব লাগে যে তেওঁতো অন্য ইনকাম নাই কাৰণ যিগৰাকী আৰক্ষী বিষয়া তেওঁৰ একজন পুত্ৰ আছে তেওঁ পঢ়ি আছে জীয়েকক ইতিমধ্যে বিয়া দিয়া হৈছে গতিকে তেওঁলোকৰ বিহাৰৰ বিষয়া হিচাপে তেওঁ যদিও বিহাৰত ঘৰ যদিও তেওঁ অসম আৰক্ষীৰ লোক তেওঁ ঘৰ বিহাৰত গতিকে বিহাৰত দহেজ চলে কিন্তু দহেজ হয় এই ধনখিনিও ক'ৰ পৰা আহিব লাগে তাৰোতো হ'লে তদন্ত হওক তেতিয়া ওলাই পৰিব বালি মাফিয়াৰে তেওঁ মিতিৰালি আছে নাই বিগত 2.5 বছৰ তেওঁ মাজবাট আৰক্ষী থানাত OC হিচাপে থাকোঁতে ক'ত কি কৰিলে যিখিনি অৰুণাচলৰ পৰা নামি অহা যিবিলাক গাঞ্জা ব্যৱসায়ী কাৰ লগত তেওঁ মিতিৰালি আছে এই কথাবিলাকো তদন্ত হওক গতিকে তেতিয়া তদন্ত হৈছে যেতিয়া সকলো তদন্ত হ'ব লাগে SSP গৰাকীয়ে কথাবিলাকতো গুৰুত্ব দিয়ক আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই তদন্ত কি হয় কিন্তু হিমাশ্ৰী সেয়াও আমি নিশ্চয় চকু ৰাখিম হ'ব হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত বিমল ভূষণ মহন্ত বিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ